এইফালে বনি আছে ল'ৰা টিফিনৰ কাৰণে পনীৰ আৰু এইফালে তাৰ কাৰণে ভাত हेलो एवरीवन अस्सलाम वालेकुम नमस्कार মোৰ এটা নতুন দিনলৈ স্বাগতম জনালোঁ ভিডিঅ'বোৰ বহুত বেছি লেটকৈ দি আছোঁ কাৰণ কিয় নেটৰ প্ৰব্লেম আৰু এতিয়া মই উঠি পেলাই ল'ৰালে পনীৰৰ তৰকাৰী বনালোঁ টিফিনত যিহেতু তাৰ এখন স্কুলত এতিয়া মানে হোমমেড টিফিন দিব লাগে তো এইকাৰণে সদায় অকণমান আগতকৈ বেছি সোনকালে উঠিব লাগে আৰু এতিয়া পনীৰ হৈ গ'ল এতিয়া মই পৰঠাৰ কাৰণে আটা মাৰি আছোঁ পটাপট তাৰ কাৰণে দুটা পৰঠা বনাই তাৰপিছতহে বাকীখিনি চিন্তা কৰা হ'ব আৰু ইমান বেছি লৰালৰি মাজত ইমানখিনি ভিডিঅ' কৰিব পৰা মানে ভিডিঅ' কৰিব নোৱাৰি আৰু যে বনাই মেলি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বনাই আছোঁ লচ্ছা পৰাঠা কৈছোঁ আপোনালোকক লচ্ছা পৰাঠা মানে কি মানুহজনে ভাল পায় এইটো ষ্টাইলত মই এনেই বনাইছিলোঁ মোবাইলত চাই আৰু তেওঁ মানে মোক কয় যে তোমাৰ শ্বেপটো মোৰ ইম্পৰ্টেণ্ট নহয় মোৰ ইম্পৰ্টেণ্ট টেষ্টটো তো হয়ো খাই বৈতো যাবলৈ আছে পেটতেই তো এইকাৰণে তেওঁৰ পৰাই শিকিছোঁ যে শ্বেপটোত ইণ্টাৰেষ্ট দিব নালাগে টেষ্টত ইণ্টাৰেষ্ট দিব লাগে সেইটো খাওঁতাই হওক বা বনোৱাটোৱে হওক দেখাত ভাল নোহোৱাতকৈ মানে খাবলৈ টেষ্টি হ'ব লাগে বুলি কয় তেওঁ দেখাত ভাল হোৱাটো ইম্পৰ্টেণ্ট নহয় বুলি কয় কিন্তু মোৰ মতে হয় বাৰুতে এইফালে আমাৰ মেটা জুতি আহি গ'ল আৰু মোৰ পৰঠাখিনি বেলি হৈ গ'ল পনীৰ তৰকাৰী হৈ গ'ল এয়া পৰঠা শ্বেপ নাই মই শ্বেপত কেতিয়াও মানে ইণ্টাৰেষ্ট নিদিওঁ মই সদায় টেষ্টত ইণ্টাৰেষ্ট দিওঁ মই মানে এনেকুৱা ধৰণৰ অকণমান ৰান্ধনি আৰু এইফালে পনীৰ তৰকাৰী হৈ গ'ল কাৰণ মেটাজৰ ফেভৰেট পনীৰ তো সেইকাৰণে পনীৰ বনাইছোঁ আজি সদায় বেলেগ নি থাকে সি আৰু ভিডিঅ'টো শেষৰ ফালে চাই থাকক এইফালে ৰেচিপি উঠি আহিলে মাকত উঠাই নাই বাপেক এতিয়া আহি পাইছেহে ক'ৰবাত গৈছিলে তো এতিয়া সি উঠা দেখি মই তাক লৈ আনিলোঁ নাইজবি মোক ধুলে ন বাবু কাকাক থ'ব যাব বাবু কাকাক স্কুলত থ'ব যাব তেতিয়া দোকান ডিউটি শেষ কৰি আহি আছোঁ ঘৰ আৰু একদম পূৰা ৰ'দ পূৰা গৰম ল'ৰা স্কুলৰ পৰা আহিলে ৰখি আছে মোলৈ ভাত নাখায়হি ভাত মই খুৱাই দিলেহে খায় এতিয়া গৈ ভাত চাত খুৱাব লাগিব আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে জনাব তো গাইজ দোকানৰ পৰা আহি মানে ভাতকেইটা খাই ভাগৰ লাগিলে তাৰপিছত গৰমো লাগিলে দোকানৰ পৰা আহিলোঁ আকৌ গাটো ধুলোঁ গাটো ধুই যে বাথৰুমতে আছোঁ মোবাইলত 7টা মিছ কল মানে মাল আহিছে মাল আনলোড কৰিব লাগে তো তেনেকৈয়ে নাইটি পিন্ধি আহি এতিয়া বহি গ'লোঁ এতিয়া মাল নমাই আছে এইফালে মাল আনলোড হৈ আছে আৰু যিহেতু মাল কেইটামান বেছি তো 2-3জন মানুহে আনলোড কৰি আছে আৰু এনেকৈয়ে মানে বেলেগ কাম নাই খালি বহি থাকিব লাগে তাৰপিছত ৰিচিপ্টটো চাই হিচাপ কৰিব লাগে আৰু সেইকণেই মোৰ কাম গুদামত তো এইবিলাক এতিয়া এইবিলাক আহিছে আৰু এই বস্তা আহিছে আৰু আহিছে চেনি আহিছে চাউল আহিছে চাপৰ আহিছে আৰু দালি আহিছে তো এইবিলাক সৰু মাল আহিব ন বহুত কম বহিবলৈ 1-1.5 ঘণ্টামানত বহিব লাগিব আম্বাও আহিছে ৰখি আছে এইফালে আমাৰ টিকলুটোৱে এই গাড়ীখন চলাব নাজানে কিন্তু গাড়ীখন লৈ ঠেলি হেঁচি খেলি থাকিবলৈ ধুনীয়াকৈ জানে তাক এইখন গাড়ীৰ কাৰণে মানে ড্ৰাইভাৰ এজনৰ প্ৰয়োজন সেয়া দেখিছেনে তাৰ লগত দেই ড্ৰাইভাৰ থাকে কাছিছ মেটাজ মই কাশ্মীৰা আমি গোটেইকেইটা তাক বহি লৈ চলাওঁ এইখন গাড়ী এইবিলাক উঠিয়ে পূৰা ৰেডি পজিশ্যনত ৰাখিছে আৰু আহিব আৰু মানে খোৱা বোৱা দিব খুদি যিহেতু অকলে থাকে আৰু এইফালে আমাৰ মুচ নেই তো কুচ নেই এইফালে চব ৰেডি আছে একদম বনি আছে চিকেন এয়া মাটন ইয়াতে ভাত আছে কিয় চিকেন কিবা বনাব মেৰিনেট কৰি দিছে আমাৰ ডেকা ল'ৰাই আৰু এইফালে আমাৰ আচল আলহীটো ধুনীয়াকৈ বহি আছে ৰিজবি লুকাই আছে আমাৰ নাস্তা আমি খাই বৈ লৈ আলহীলৈ অপেক্ষা কৰি বহুতে 9:30 বাজিলে আৰু তাৰপিছত সিহঁতে আহিলে অহাৰ পিছত আমি অকণমান কথা পাতিলোঁ আৰু এতিয়া বাজিছে 11টা আৰু এয়া ভাত খাব লৈছে প্ৰথমতে ছোৱালী পাৰ্টিটোৱে আৰু মাছুমাই এইফালে মেটাজ আৰু ৰিজবিক খুৱাই আছে আৰু কাশ্মীৰাই ৰিজবিক ধৰি আছে মানে তো ইফালে আলহীয়ে ভাত খাই আছে এতিয়া এয়া চব বহি আছে মানে লেকচাৰ পিটি আছে চবেই আৰু আহিছে মুনকাৰ দুচুনি বেবীন কৈতি ঘৰত ভাত খাবলৈ লগতে আমাৰো মানে দাৱাত আছে আৰু এইফালে আমি মাছুমা মই বৌ ফাৰনাজ মুস্কান আমি কেইটাই খাই আছোঁ তাৰপিছত আমাৰ ল'ৰা পাৰ্টিটো মুনকা দুচ ঋতিক চনু মানুহজন ইহঁতকেইটা তাৰপাছত সিহঁতক বাইকৈ পঠিয়াই তাৰপিছত আমিও আহিলোঁ ঘৰ আহি এয়া চাওকচোন মই কৈছিলোঁ নহয় ৰিজবিক গাড়ীখন চলাবলৈ ড্ৰাইভাৰ এটা প্ৰয়োজন তো সেইটো ড্ৰাইভাৰ এতিয়া মই হৈ গ'লোঁ
মানে তাক গাড়ীখনত উঠিব লাগে তো এইখন গাড়ীত যিহেতু ধুনীয়াকৈ মই বহিব পাৰোঁ আৰু আগতে মেটাজৰো এখন আছিলে সেইখনতো মই উঠিছোঁ এখনতো মই বেছি উঠিছোঁ মানে মেটাজতকৈ বেছি ময়ে উঠিছোঁ বুলি ক'ব পাৰি এতিয়া এইখন যিহেতু মানে ভতিজাৰ গাড়ীটো অকণমান মানে কণ্ট্ৰল কৰি আছোঁ আৰু তো যি নহওক কণ্ট্ৰলৰ বাহিৰত হৈ চলাই দিলোঁ আৰু তো এনেকৈ দিনটো শেষ কৰিলোঁ সৈতেতৰ ঘৰত ভাত খাই আহি